Here is the positive direction of x-axis and CB with the negative direction of x-axis. The angle theta, the angle theta is the angle between L1. The angle theta is the angle between L1 and positive direction of x-axis. And positive direction of x-axis while A2 যদি theta হয়, this will be over pi minus theta and pi minus theta and pi minus theta and pi minus theta, pi minus 180 degree and minus theta minus that is that obtuse angle, and pi minus theta is the angle made by L1 with negative direction of x-axis, and pi minus theta is the angle made by the line L1 with negative direction of x-axis. Okay, so this is negative direction and this is positive direction. By the line with negative direction of x-axis. Okay. তেতিয়ালে স্লোপ কাক কোৱা হয়? স্লোপ হৈছে এই লাইনডালে x এক্সিসৰ পজিটিভ ডাইৰেকচনৰ লগত যেটো এংগল কৰিব এই এংগলটোৰ tan থিটা ভ্যালুটো কি বুলি কোৱা হয়? স্লোপ বুলি কোৱা হয়। এইটো স্লোপ বুলি কোৱা নহয়, ঠিক আছে? এইটো হৈছে নেগেটিভ ডাইৰেকচনৰ লগত কৰা এংগল। নেগেটিভ ডাইৰেকচনৰ লগত কৰা এংগলটো স্লোপ বুলি নকয়, কোনটো কোৱা হয়? পজিটিভ ডাইৰেকচনৰ লগত। মানে এই লাইনডালে দুটা এংগল কৰিব, এটা কৰিব পজিটিভ ডাইৰেকচনৰ লগত আৰু এটা কৰিব নেগেটিভ ডাইৰেকচনৰ লগত, ঠিক আছে? এই পজিটিভ ডাইৰেকচনৰ লগত যেটো এংগল কৰে হেতুৰ tan থিটা ভ্যালুটো আমি কি বুলি কম? স্লোপ। এটা তোমালোকে লিখা স্লোপটো লিখি লোৱা, স্লোপটো লিখা হোৱা নাই ন? ওকে, এতিয়া লিখা the slope of the line is defined as the tangent value tangent T-A-N-G-E-N-T, the tangent value of the angle theta which is formed F-O-R-M-E-D, which is formed between L1 and positive direction of x-axis. L1 and positive direction of x-axis. That is tan theta is the slope of line. Tan theta is the slope of line L1. That is tan theta is the slope of line L1. That is tan theta is the slope of line L1. ঠিক আছে? ওকে, এটা তোমালোকে মোক এটা কথা কোৱা, tan থিটা তোমালোকৰ সবৰে মনত আছে নে? কোনটো কোৱাড্ৰেন্টত পজিটিভ হয়? ফাৰ্স্ট কোৱাড্ৰেন্টত tan থিটা কি হ'ব? পজিটিভ হ'ব। মানে এই যেটো থিটা এংগল আছে, এই থিটা এংগলটো কোনটো কোৱাড্ৰেন্টত থাকিব? ফাৰ্স্ট কোৱাড্ৰেন্ট নে সেকেন্ড কোৱাড্ৰেন্টত থাকিব? কোনটো কোৱাড্ৰেন্টত থাকিব? এইটো যেটো থিটা এংগল আছে ফাৰ্স্ট কোৱাড্ৰেন্টত কিমানৰ পৰা কিমানলৈকে এংগল থাকে? from 0 to 90 degree. এটো যেতিয়ালৈকে 90 ডিগ্ৰী নহয় তেতিয়ালৈকে ই ক'ত থাকিব? ফাৰ্স্ট কোৱাড্ৰেন্টত থাকিব। সো tan থিটাৰ ভ্যালু কি হ'ব? ইয়াতে পজিটিভ হ'ব, মানে দা স্লোপ উইল বি পজিটিভ, ঠিক আছে? এতিয়া তোমালোকক মই কেইটামান স্ট্ৰেট লাইন দিম, তোমালোকে মোক ক'বা কোনটো পজিটিভ আৰু কোনটো নেগেটিভ, ঠিক আছে? এটা লাইন মই দিছো, সাপোজ this is চাৰিডাল লাইন দিছো মই, ওকে? চাৰিডাল লাইন দিছো। এডাল লাইন হৈছে L1, this is L2, this is L3 and this is L4. এটা তোমালোকে মোক কোৱা কোনটো লাইনৰ স্লোপ পজিটিভ আৰু কোনটো লাইনৰ স্লোপ নেগেটিভ? কোনটো লাইনৰ স্লোপ পজিটিভ আৰু কোনটো লাইনৰ স্লোপটো নেগেটিভ? চাৰিটা লাইন দিয়া আছে, এটা প্ৰথমৰ পৰা ষ্টাৰ্ট কৰা। যেটো L1 আছে, L1 ৰ স্লোপ কি হ'ব? পজিটিভ নে নেগেটিভ? L1 ৰ স্লোপ কি হ'ব? নেগেটিভ নে পজিটিভ?
কেনেকে নেগেটিভ বুলি গম পালা কোনফালে আছে থিটাটো কিমান হয় থিটাটো কিমান হয় থিটাটো অবটিউজ নে হেৰি একিউট হোৱাট ইজ চোৱা তোমালোকক মই এই কনফিউজনটোৰ কাৰণে যে CA আৰু CD যে দিছো সেইটো কাৰণে দিছো পজিটিভ নেগেটিভ অৰিজিনে ডিসাইড নকৰে পজিটিভ নেগেটিভ কোনে ডিসাইড কৰিব যেটো পইণ্টত কাটিছে এই পইণ্টত কাটিছে নাই এই পইণ্টৰ লেফট হ্যান্ড সাইডে হলে কি হ'ব নেগেটিভ আৰু ৰাইট হ্যান্ড সাইডে হলে কি হ'ব পজিটিভ এতিয়া এই লাইনডালৰ এই যেটা লাইন আছে এই লাইনডালৰ এই ডাইৰেকশনটো হ'ব পজিটিভ আৰু এই ডাইৰেকশনটো হ'ব নেগেটিভ ইট ইজ ডাজ নট ডিপেন্ড আপন অৰিজিন অৰিজিনৰ ওপৰত ডিপেন্ড নকৰে লাইনডালে য'ত কাটে ওকে লাইনডালে কাটিছে ক'ত ইয়াত কাটিছে হয় নে লাইনডালে যদি ইয়াতে কাটে তেতিয়া হলে এই ডাইৰেকশনটো এই লাইনডালৰ পৰা এই পইণ্টৰ পৰা ৰাইট হ্যান্ড সাইডে পজিটিভ হ'ব আৰু লেফট হ্যান্ড সাইডে কি হ'ব নেগেটিভ মানে অৰিজিনৰ পৰা এইটো পইণ্টটো যে নেগেটিভত আছে তাৰ মানে স্লোপটো নেগেটিভ নহয় ওকে স্লোপটো হ'ব তোমাৰ কি হ'ব চোৱা এইটো ক্ষেত্ৰত স্লোপটো হ'ব পজিটিভ বিকজ থিটা ইজ কি একিউট এংগল আৰু থিটা একিউট যদি এংগল হয় তেতিয়াহলে tan থিটা ইকুৱেল টু কি হ'ব পজিটিভ হ'ব ন আৰু tan থিটা পজিটিভ মানে কি স্লোপ পজিটিভ ঠিক আছে ক্লিয়াৰ হৈছে সো দিস ইজ পজিটিভ স্লোপ L1 যেটো আছে তাৰ স্লোপটো হৈছে স্লোপ ইজ পজিটিভ L1 L2 হ্যাঁ নেগেটিভ কেনেকে নেগেটিভ কোনফালে সো প্ৰথম কথাটো হ'ল দিস ইজ এন অবটিউজ এংগল সদায় সো পজিটিভ ডাইৰেকশন এই পইণ্টৰ পৰা পজিটিভ ডাইৰেকশন কোনফালে হ'ব দিস ডাইৰেকশন ইজ পজিটিভ এন্ড দিস ডাইৰেকশন ইজ কি হ'ব নেগেটিভ এতিয়া পজিটিভ ডাইৰেকশনৰ লগত এই লাইনডালে যেটো এংগল কৰিছে এই এংগলটো অবটিউজ নে একিউট এংগল অবটিউজ এংগল মানে এটো মোৰ দেন 90 ডিগ্ৰী আৰু মোৰ দেন 90 ডিগ্ৰী মানে কোনটো কোৱাড্ৰেন্টত থাকিব সেকেন্ড কোৱাড্ৰেন্টত থাকিব আৰু সেকেন্ড কোৱাড্ৰেন্টত থকাৰ কাৰণে ইয়াৰ যেটো tan থিটা ভ্যালু হ'ব tan থিটা ইন সেকেন্ড কোৱাড্ৰেন্ট নেগেটিভ or positive tan theta in second quadrant is negative যদি নেগেটিভ হয় তেতিয়াহলে ইয়াৰ স্লোপটো কি হ'ব নেগেটিভ হ'ব মানে L2 যেটো লাইন আছে L2 ৰ স্লোপ হ'ব স্লোপ ইজ নেগেটিভ ওকে L3 যেটা লাইন আছে এটো স্লোপ নেগেটিভ হ'ব নে পজিটিভ হ'ব L3 যেটা লাইন আছে স্লোপটো পজিটিভ হ'ব নে নেগেটিভ হ'ব নেগেটিভ কোনে দেখি পোৱা নাই কিয় কোনে তোমাৰ ভিজনটো ব্লক কৰিছে ই নেকি বৰ্ডটো জিলিকিছে বৰ্ডটো কেনেকৈ জিলিকিলে লাইটটো পৰিছে নেকি বাকি দুটাটো হৈ গ'ল দিস ইজ L3 এটো L3 আৰু এটো হৈছে L4 এতিয়া দেখা পাইছা নাই L3 L4 এতিয়া মোক কথা এটা কোৱা L3 যেটো লাইন আছে এটো স্লোপটো পজিটিভ নে নেগেটিভ L3 কেনেকে L3 টো পজিটিভ নে নেগেটিভ নেগেটিভ বুলি কৈছা নেকি নেগেটিভ পজিটিভ নে নেগেটিভ L3 নেগেটিভ নে পজিটিভ নেগেটিভ L3 কি নেগেটিভ কেনেকে পজিটিভ হ'ব সো এই লাইনডাল পজিটিভ নে নেগেটিভ তুমি চালে গম পাবা যিবিলাক লাইনস প্যাৰালেল হয় না এটো প্যাৰালেল হয় না L2 লগত L3 কি প্যাৰালেল হয় নহয় তেল ইয়াৰ স্লোপ কিমান হ'ব ইয়াৰ স্লোপ একে হ'ব এই L3 ৰ স্লোপটো কি আছে নেগেটিভ আছিলে তো L3 ৰ স্লোপটো নেগেটিভে হ'ব মানে স্লোপ মানে কি কিমান ইনক্লাইন হৈ আছে এই লাইনডাল যিমানটো ইনক্লাইন হৈ আছে মানে নেগেটিভ ইনক্লাইন হৈ আছে ন আৰু এই লাইনডালো ইনক্লাইন হৈ আছে একেটা ইনক্লাইনে হৈ আছে এটো কাৰণে এটো নেগেটিভ হ'ব এটো নেগেটিভ হ'ব ঠিক আছে সো L3 লাইন ইজ slope of L3 line is negative L4 হে একেটা ৰিজন তো একেটাই এই লাইনডালৰ স্লোপটো কি আছিল পজিটিভ আছিল তেলে এটা লাইনৰ স্লোপটো কি হ'ব পজিটিভ হ'ব ঠিক আছে এতিয়া চোৱা তোমালোকে স্লোপ আৰু এটা ধৰণে চাব পাৰা আৰু এটা কেনেকুৱা টাইপত চাব পাৰা সো কেনেকুৱা টাইপত চাব পাৰা মই কৈ আছো আৰু এটা এটো বুজি পালা প্ৰথমতে এই প্ৰসেছটো বুজি পালা সবে স্লোপ কেনেকৈ চাব লাগে ঠিক আছে আৰু এটা প্ৰসেছত তোমালোকে স্লোপটো চাব পাৰা মই দেখুৱাইছো কেনেকৈ
এডাল চোৱা এডাল হৈছে কি এক্সিস x এক্সিস আৰু এডাল হৈছে y এক্সিস হল নাই এটা তুমি চোৱা ইয়াতে যিকোনো এডাল স্ট্ৰেট লাইন মাৰি দিয়া ধৰা এডাল স্ট্ৰেট লাইনে মাৰি দিলা এনেকা টাইপৰ এডাল স্ট্ৰেট লাইন মাৰি দিলা এই যেডাল স্ট্ৰেট লাইন আছে এই স্ট্ৰেট লাইনত তোমালোকে যিকোনো এটা পয়েন্ট লৈ লোৱা যিকোনো এটা পয়েন্ট লৈ লোৱা আৰু এই পয়েন্টৰ পৰা ক্যালকুলেট কৰা এই পয়েন্টৰ পৰা ক্যালকুলেট কৰা এই পয়েন্টৰ পৰা ক্যালকুলেট কৰিলে তোমালোকে চাবা মই কি কৈছিলো এই পয়েন্টৰ পৰা এই ডাইৰেকচনটো পজিটিভ বুলি কৈছিলো নাই আৰু এই পয়েন্ট যত কাটে মানে x এক্সিসৰ যেটো পয়েন্টত কাটে এই পয়েন্টৰ পৰা সদায় তোমালোকে কাউন্ট কৰিবা এইফালে এটো যদি কি হয় এই পয়েন্টৰ পৰা আমি এটো সাইডে যদি যাও তেতিয়া হলে আমি পজিটিভ ডাইৰেকশন লম আৰু এইফালে গলে আমি কি লম নেগেটিভ ডাইৰেকশন লম এতিয়া এই xy পয়েন্টটো পাবৰ কাৰণে এইফালে পজিটিভত যাব লাগিব নে পজিটিভত যাব লাগিব নে নেগেটিভত যাব লাগিব পজিটিভত যাব লাগিব আৰু ওপৰলে গলে কি হৈ যাব লাগিব পজিটিভ নে নেগেটিভ পজিটিভ সো তেতিয়া হলে যেটো y by x যেটো হ'ব দ্যাট উইল বি পজিটিভ মানে x2 পজিটিভ y2 পজিটিভ হয় না x2 পজিটিভ হয় না y2 পজিটিভ হয় না সো y by x কি হ'ব y by x ৰ যেটো ৰেশিও আছে এটা পজিটিভ হ'ব আৰু y by x কেলে ললো বিকজ উই আৰ কনসিডাৰিং tan থিটা ওকে এটো থিটা লৈছো ন তো তেতিয়ালে y ডিভাইডেড বাই x কি হয় পারপেন্ডিকুলার ডিভাইডেড বাই বেস কি হয় পারপেন্ডিকুলার ডিভাইডেড বাই বেস এটা tan থিটা হয় জানো সো tan থিটা y by x যদি পজিটিভ হয় তেতিয়া হলে কি হ'ব এই লাইনটোৰ স্লোপটো পজিটিভ হ'ব মানে যদি যিকোনো এটা পয়েন্ট লৈ ল'ব লাগে yx তাৰপিছত আমি চাব লাগিব তাৰ ৰেশিও y by x টো কি হয় ওকে সিমিলাৰলি যদি এই ফালৰ পৰা যদি এটা লাইন লৈ লোৱা এই লাইনটা যদি লৈ লোৱা এটা লাইন আমি কি কৰিলো মহাৰি দিলো ধৰা এনেকুৱা টাইপৰ লাইনটা লৈ লৈছো এই লাইনটো তুমি চাবা যিকোনো এটা পয়েন্ট লৈ লোৱা পয়েন্টটো ক'ত ল'ম এফালে যতে ল'ম মই ইয়াতে লৈছো বা ইয়াতো লৈ পেলাই দেখাই দিম এটা বস্তু এইটো q সাপোজ xy p xy যিকোনো এটা পয়েন্ট লৈ ললে হ'ল এতিয়া এফালে তুমি চোৱা এই ডাইৰেকশনটো পজিটিভ নে নেগেটিভ এই ডাইৰেকশনটো নেগেটিভ মানে x টো কি হ'ব x ইজ নেগেটিভ ওকে আৰু এই ডাইৰেকশনটো পজিটিভ নে নেগেটিভ এটা পজিটিভ ওপৰলে গৈছে ন ওপৰলে গৈছে পজিটিভ সো এটো নেগেটিভ এটো পজিটিভ সো দা ৰেশিও উইল বি কি হ'ব পজিটিভ বাই নেগেটিভৰ ৰেশিও কি হয় নেগেটিভ সো তেতিয়া হলে ইয়াৰ কাৰণে স্লোপটো কি হ'ব দা স্লোপ উইল বি নেগেটিভ এফালে চোৱা এই পয়েন্টটো আমি এই পয়েন্টটো যদি লও একেটাই হ'ব স্লোপ এই ফালৰ পৰা এই ডখৰৰ পৰা এফালে এটা পজিটিভ নে নেগেটিভ পজিটিভ এই ডখৰৰ পৰা এই ডখৰে কি হয় নেগেটিভ সো দা ৰেশিও উইল বি কি হ'ব নেগেটিভ সো দা স্লোপ উইল বি নেগেটিভ একেটাই আহিব তোমালোকে লাগিলে যি পয়েন্টে নোলোৱা স্লোপ উইল নেগেটিভ এতিয়া যেটো তোমাৰ থাৰ্ড আৰু ফোৰ্থ কোৱাড্ৰেন্ট নিজে এবাৰ আঁকি পেলাই কৰিছো তো নিজে এবাৰ আঁকি পেলাই কৰিছো থাৰ্ড আৰু ফোৰ্থ এংগল মেট কৰিব কি কৰিব এটো হৈছে অৰিজিন পয়েন্টটো হয় না নহয় এটা কোনটো এংগল মেট কৰিছে এফালে আমি কি ললো এটো এ পয়েন্ট লৈছো আৰু এফালে এই পয়েন্টটো কি লৈছো বি লৈছো হয় না দিস ইজ দা পজিটিভ ডাইৰেকশন এটো কি হয় পজিটিভ ডাইৰেকশনৰ লগত ই কিমান এংগল কৰিছে সাপোজ দিস ইজ থিটা ওকে আৰু এই ফালৰ পৰা এটো ঘূৰি আহি কি হৈছে থিটা ডেশ আমি এই এংগলটো ললো এই এংগলটো কেলে ললো বিকজ ইট ইজ ক্লকৱাইজ আমি সদায় কোনটো লম এন্টি ক্লকৱাইজ টো কেলে লম because anti-clockwise direction is positive direction okay আৰু clockwise direction টো কি হৈছে নেগেটিভ সো হেতু কাৰণে যিকোনো এটা স্ট্ৰেট লাইনে দুটা পজিটিভ এংগল কৰিব এটা কৰিব তাৰ আপাৰ সাইডটোৱে দ্যাট ইজ থিটা আৰু এটা কৰিব তাৰ লোৱাৰ সাইডটোৱে হেতু হৈছে পাই প্লাস থিটা যিকোনো ক্ষেত্ৰতে ঠিক আছে সো এতিয়া হলে এটো আহিলে তোমাৰ স্ট্ৰেট লাইনৰ স্লোপৰ কথা এটা স্লোপটো সবে বুজি পালা নাই স্লোপ কেনেকৈ ডিটাৰমাইন কৰে যিকোনো এটা পয়েন্ট লৈ ললে হ'ল এই পয়েন্টৰ পৰা আমি কি কৰিম স্লোপটো ডিটাৰমাইন কৰিব পাৰিম ওকে এটা তোমালোকে নেক্সট লিখা স্ট্রেট লাইন আঁকিলো px1 y1 আৰু qx2 y2 স্ট্রেট লাইন দুটা আঁকিলো এফালে চোৱা এটা তোমালোকে চোৱা এডাল কি কৰিলো pm is perpendicular to x axis আৰু qn is perpendicular to x axis ঠিক আছে তাৰপিছত আমি কি কৰিলো pr এডাল পারপেন্ডিকুলাৰ এডাল লগত টানিলো ওকে এটা তোমালোকে চাবা
ডিসটেন্স কিটা তোমালোকে চোৱা এই অৰিজিনৰ পৰা এই ডখৰলৈকে কিমান হ'ব দিস ইজ x1 হ'বনে এই ডখৰৰ পৰা এই ডখৰলৈকে এটো কিমান হ'ব দিস ইজ y1 অৰিজিনৰ পৰা এটো y1 হ'ব আৰু এই ডখৰৰ পৰা এই অৰিজিনৰ পৰা এই পইণ্টটো কিমান হ'ব x1 হ'ব সিমিলাৰলি এই পইণ্টটোলে কিমান হ'ব এই ডখৰৰ পৰা এই ডখৰলৈকে এটো কিমান হ'ব x2 হ'বনে এটো x2 হ'ব আৰু এই ডিসটেন্সটো কিমান হ'ব দিস ইজ এই ডিসটেন্সটো কিমান হ'ব দিস ইজ y2 এই ডিসটেন্সটো কিমান হ'ব x2 x1 দিস ইজ x2 x1 আৰু এই ডিসটেন্সটো কিমান হ'ব y2 y1 এই ডিসটেন্সটো হ'ব y2 y1 আহিলে এৰপৰ লাগে এতিয়া তোমালোকে চোৱা এটো যদি থিতা হয় এই লাইনডাল x এক্সিসৰ লগত প্যাৰালাল হয় না নহয় প্যাৰালাল হয় সো তেতিয়া হলে এই এংগলটো কিমান হ'ব থিতাই হ'ব নাই দুডাল প্যাৰালাল লাইন যদি এটা দুডাল প্যাৰালাল লাইন আছে এটা লাইনে যদি এনেকে ইন্টারসেক্ট কৰে তেতিয়া হলে এই এংগল কিটা কি হয় কৰেসপন্ডিং এংগল অনুৰূপ কোণ বুলি যেটো কোৱা হয় অনুৰূপ কোণ হয় না এটা সো এই কৰেসপন্ডিং যেটো এংগল থাকে এই এংগল কিটা কি হয় সেম হয় সো তেতিয়া হলে আমি যদি tan থিটা লও মানে এই ইয়াৰ যেটো স্লোপ হ'ব এই লাইনডালৰ স্লোপটো কিমান হ'ব tan থিটা হ'ব ন আৰু মোক এই ওপৰৰ ট্ৰায়াঙ্গলটোৰ পৰা চাই পেলাই কোৱা what is tan থিটা ওপৰৰ যেটো ট্ৰায়াঙ্গল আছে এই ট্ৰায়াঙ্গলটোৰ পৰা চাই পেলাই মোক কোৱা what is tan থিটা পারপেন্ডিকুলার হৈছে y2 y1 ডিভাইডেড বাই y2 y1 divided by কি হ'ব x2 x1 so this is the slope of a line passes through two point x2 y2 and x1 y1 okay এটা লিখি লও দুডাল স্ট্রেট লাইন আকা স্ট্রেট লাইন কিডাল কি হ'ব l1 and l2 x dash ox y o y dash দুডাল স্ট্রেট লাইন আকা এডাল স্ট্রেট লাইন এনেকৈ অকমান স্লোপ দি পেলাই আকা এডাল এনেকুৱা টাইপৰ স্লোপ দি আকা এডাল বেছি স্লোপত আকা এডাল কম স্লোপত আকা ঠিক আছে সো এই লাইনডাল আমি এডাল লাইন কি দিম l1 বুলি দিম এডাল লাইন কি দিম l2 তোমালোকে হদায় চাবা যেতিয়া স্ট্রেট লাইন দিয়া হয় দুইটা সাইডে এরো মার্ক দিয়া হয় বিকজ স্ট্রেট লাইনৰ এন্ডিং নাই এটো কাৰণে আমি দুইটা সাইডে এরো মার্ক দিয়ে দিম okay so this line is suppose l1 and this line is l2 ঠিক আছে this angle is theta 1 and this angle is theta 2 so theta 1 আৰু theta 2 হৈছে পজিটিভ x axisৰ লগত কৰা এংগল গিটা so theta 1 and theta 2 আৰু this angle is phi is the angle between l1 and l2 okay phi is the যেটো phi আছে সেই phi টো হৈছে l1 আৰু l2 ৰ মাজৰ দুটা এংগল okay এটি ইয়াতে এটা কথা আহিব এডাল স্ট্রেট লাইন সাপোজ এনেকে আছে আৰু এডাল স্ট্রেট লাইন এনেকে আছে এই স্ট্রেট লাইনডাল সাপোজ এই পয়েন্টৰ পৰা অৰিজিন হৈছে এটা এংগল দিয়া আছে সাপোজ দিস ইজ থিটা এন্ড দিস এংগল দিয়া আছে phi থিটা আৰু phi দুটা একে এংগল নে বেলেগ বেলেগ এংগল থিটা আৰু phi এংগল কিটা একে এংগল নে বেলেগ বেলেগ এংগল দেখি পেলাই কেনেকুৱা লাগিছে একে নে বেলেগ দেখি পেলাই কেনেকুৱা লাগিছে বেলেগ হ'ব ন সো এটা হৈছে তোমাৰ সৰু এংগল আৰু এটা হৈছে ডাঙৰ এংগল এতিয়া মোক এটা কথা কোৱা এই যেটা লাইন আছে এডাল l1 আৰু এটো লিখিছো l2 ড্যাশ আৰু এটো লিখিছো l2 এতিয়া l1 আৰু l2 যেটা লাইন আছে দুইটা l2 হ'ব l1 আৰু l2 লাইনৰ মাজৰ এংগল কোনটো হয় থিটা নে phi l1 আৰু l2 যেটা লাইন আছে ন এই লাইন দুটাৰ মাজৰ এংগলটো থিটা নে phi এংগলটো থিটা নে phi l1 আৰু l2 ৰ মাজৰ যেটো এংগল আছে that angle is theta or phi কেনেকৈ গম পালা phi how it is phi কেনেকৈ হল কেনেকৈ হল কোনে কবা phi কেনেকৈ হল কোৱা phi কেনেকৈ হল ইয়াতে এংগল থিটা হ'ব নে phi হ'ব ভালকে ভাবি চিন্তি পেলাই কোৱা ইয়াতে দুটা এংগল আছে থিটা হ'ব নে phi হ'ব ইয়াতে ধৰ্ম সংকট এটা আছে
ধৰ্ম সংকটটো হৈছে এনেকুৱা টাইপৰ ইয়াতে এ পইণ্টৰ পৰা এ লাইন দুটাৰো অৰিজিন হৈছে এ পইণ্টৰ পৰা এডাল লাইনৰ অৰিজিন হৈছে হয়নে নহয় তেতিয়াহ'লে ইয়াতে কোনটো হ'ব ইয়াতে দুইটাই হ'ব ঠিক আছে মানে আমি যদি আমাক কয় হোৱাট ইজ দ্য এংগল বিটুইন টু স্ট্ৰেইট লাইনস এতিয়া ফাই আৰু থিটা দুইটাই হ'ব আমি কি কৰিম আমি কিন্তু জেনেৰেলি সৰুটো লিখো আৰু এনসাৰটো লিখোতে দুইটা এংগলে লিখিম ঠিক আছে এটো কাৰণে এটো এনসাৰটো কি হ'ব দুটা এনসাৰ আহিব হোৱাট ইজ দ্য এংগল বুলি যদি সোধে তেতিয়াহ'লে এটা দুটা এনসাৰ আহিব কেনেকৈ আহে এটো চাম বাৰু আমি মানে এতিয়া তোমালোকে জানিব লগা বস্তুটো হৈছে এটোৱে যে এংগল কোনটো কনসিডাৰেচন কৰা হয় যেটো পইণ্টৰ একেটা পইণ্টৰ পৰা যদি ওলোৱাৰ মাজৰ এংগলটো হ'ব থিটা নহলে হুমালেও হ'ব এটো আইদাৰ ওলোৱা নহলে হুমুৱা কোনোবা এটা হ'ব লাগিব ঠিক আছে এতিয়া এই ফিগাৰটো বুজি পাইছা এই যেটো ফিগাৰ আছে এই ফিগাৰটোৰ L1 লাইন ডালে ইয়াৰ লগত θ1 এংগল কৰিছে আৰু L2 লাইন ডালে ইয়াৰ লগত কিমান এংগল কৰিছে θ2 এতিয়া এই লাইনটোৰ স্লোপটো হৈছে m2 আৰু এই লাইনটোৰ স্লোপটো হৈছে m1 লিখি লোৱা m1 আৰু m2 স্লোপ লিখা যেটো দিয়া আছে m1 আৰু m2 স্লোপ দিয়া আছে হ'ব θ1 + 5 এই যেটো θ2 এংগল হ'ব তো তাৰ লগত ইকুৱেল হ'ব θ1 + 5 তোমালোকে এটা বস্তু গম পোৱা সাপোজ এটা ট্ৰায়াঙ্গল আছে এই ট্ৰায়াঙ্গলৰ যেটো এক্সটেৰিয়ৰ এংগল হ'ব এটো এক্সটেৰিয়ৰ এংগল ন এই এক্সটেৰিয়ৰ এংগল কিটা কি হয় ডিসটেন্স ইন্টেৰিয়ৰ এংগল কিটা সামেশনৰ লগত ইকুৱেল হয় মনত আছে ন সবৰে তেতিয়া হলে ইয়াৰে ডিসটেন্স ইন্টেৰিয়ৰ এংগল কোনটো হ'ব এটা এইটো হ'ব সো উই ক্যান রাইট θ2 = 5 + θ1 ওকে θ2 = 5 + θ1 What is phi? Phi কি হ'ব এখানে phi = হ'ব θ2 - θ1 phi কি হ'ব θ2 - θ1 বলে phi = θ2 - θ1 এতিয়া আমি কি কৰিম দুইটা সাইডে tan লম মানে দুইটা সাইডে tan θ লম কেলে পিও স্লোপটো দিয়া আছে স্লোপ মানে কি হয় tan θ হয় না ওকে সো এটো কাৰণে আমি কি কৰিম ইয়াৰে দুইফালে tan লম লেখা টেকিং tangent in both direction taking tangent of angle in both sides tan phi is equal to tan θ2 minus θ1 tan phi is equal to tan θ2 minus θ1 what is the formula of tan θ2 minus θ1 what is the formula for tan θ2 minus θ1 tan কি হ'ব ওপৰত আহিব tan θ2 minus tan θ1 আৰু তলত কি আহিব 1 plus tan θ2 tan θ1 এটো হৈছে tan θ2 minus θ1 ৰ ফৰ্মুলা ওকে সো এটো আহিব তোমাৰ কিমান আহিব what is tan θ2 কি দিয়া আছে what is tan θ2 কি বুলি দিয়া আছে m2 দিয়া আছে সো m2 আহিলে what is tan θ1 m1 m2 minus m1 divided by 1 plus m2 m1 মানে m1 m2 বুলি লিখিছো m2 minus m1 divided by 1 plus m1 m2 that is tan phi এটো এটা ভ্যালু আহিলে this is one value হয়নে এটো এটা আহিলে m2 m1 divided by 1 plus m1 m2 এটো ভ্যালু কিমান আহিলে tan phi এতিয়া তোমালোকে এটা কাম কৰা এই এংগলটো লোৱা এই এংগলটো তোমালোকে কি বুলি লবা থিটা বুলি লবা এই tan θ টো লিবা এবাৰ tan θ টো লিবা কিমান আহে চোৱা tan θ টো লোৱা θ plus phi is equal to pi আহিলে pi জায়গা তোমালোকে θ2 - θ1 লিখা এটো তোমালোকে কি কৰিলা θ বহালা এটো θ আহিলে সো tan θ is equal to কিমান আহিব pi tan pi minus θ2 minus θ1 হ'ব নাই tan pi minus θ2 minus θ1
এতিয়া পাই থিটাটো মাইনাস থিটা 1 তোমালোকে চোৱা এতিয়া এই যেটো থিটাটো মাইনাস থিটা 1 এংগল আছে এই এংগলটো তোমালোকে যিকোনো এটা এংগল ধৰি লোৱা সাপোজ স্মল a বুলি ধৰা তেতিয়া হলে what is pi minus a কোনটো কোয়াড্ৰেন্টত থাকিব pi minus a কোনটো কোয়াড্ৰেন্টত থাকিব সেকেন্ড কোয়াড্ৰেন্ট কাৰণ এটা pi মানে হৈছে pi by 2 plus pi by 2 মানে সেকেন্ড কোয়াড্ৰেন্ট কমপ্লিট আৰু মাইনাস আছে সো এটা সেকেন্ড কোয়াড্ৰেন্টত থাকিব সেকেন্ড কোয়াড্ৰেন্টত tan কি হয় মাইনাস সেকেন্ড কোয়াড্ৰেন্টত tan কি হয় নেগেটিভ হয় সো তেতিয়ালে ইয়াৰ এটো কি আহিব -tan থিটা 2 - থিটা 1 হলে নাই -tan থিটা 2 - থিটা 1 ইয়ালে ইয়াৰ আগত আমি কি লিখিম এই tan থিটা 2 - থিটা 1 কিমান আছিল এটো আছিল ন আগত যেটো স্লোপ পাইছিলো হে স্লোপটো হয় নে নহয় আগত যেটো স্লোপ পাইছিলো মানে এটো আহিব m2 - m1 divided by 1 plus m1 m2 হবনে নাই আগৰ কাৰ tan থিটা 2 - থিটা 1 এটো নহয় জানো হয় নে নহয় এটো হয় সো তেতিয়া হলে এটো আহিলে -m2 - m1 divided by 1 plus m1 m2 তেতিয়া হলে কি লিখিব লাগিব the angle between the two straight line therefore the angle between two straight line therefore the angle between two straight line L1 and L2 r বলি গলে লিখিছো দুটা এঙ্গেল লাগিব বুজি পালানে অলরেডি ডিসকাস কৰিছো থিটা আৰু ফাই দুটা এঙ্গেলে হ'ব হেতু কাৰণে আমি কি কৰিলো দা এঙ্গেল বিটুইন টু স্ট্ৰেইট লাইন L1 and L2 r কি বুলি লিখিম r প্ৰথমতে তোমালোকে এটা কাম কৰা tan থিটা বুলি লিখা থিটাটো পিছত এক্সপেক্ট কৰিবা tan থিটা কি হ'ব এবাৰ প্লাস আহিছে এটো প্লাস হয় নাই আগত কথাটো কি আছিল প্লাস আছিল আৰু এবাৰ কি আহিলে মাইনাস আহিলে তো তেতিয়া হলে আমি কি লিখিম প্লাস মাইনাস m2 - m1 divided by 1 plus m1 m2 এই প্লাস মাইনাস সাইনটো আহিব প্লাস মাইনাস সাইনটো এটো বস্তুৱে বুজাইছে যে দুটা এঙ্গেল থাকিব এটা এটো হ'ব এটা এটো হ'ব ঠিক আছে মাইনাসটো বুজাব অবটিউজ এঙ্গেলটো আৰু প্লাসটো কোনটো বুজাব একিউট এঙ্গেলটো ওকে তেতিয়া হলে চোৱা স্ট্রেইট লাইনে দুটা এঙ্গেল কৰে আৰু এই কনফিউজনটো নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰো সদায় ম্যাগনিটিউডটো লওঁ ম্যাগনিটিউড মানে আমি এটা মডুলাস সাইনটা দি দিম therefore tan theta can be written as m2 - m1 divided by 1 plus m1 m2 ইয়াতে মডুলাস সাইন দিবা মডুলাস সাইন এটা কাৰণে দিয়া হৈছে লাগিলে পজিটিভে হোক বা নেগেটিভে হোক we will always consider what কোনটো ল পজিটিভ ভ্যালুটো ল মানে একিউট এঙ্গেলটো ল ঠিক আছে এঙ্গেল দুটাই হ'ব এটা অবটিউজ এঙ্গেল হ'ব এটা একিউট এঙ্গেল হ'ব but we will always consider the positive one এটো কাৰণে আমি এটা মডুলাস লৈ লৈছো ঠিক আছে কিবা আছে নেকি সুধিব লগা কেস 1 লিখা কেস 1 লিখা if both the lines are parallel to each other if both the lines are parallel to each other if both the lines are parallel to each other then যদি প্যারালাল হয় তেতিয়া হলে কি হ'ব স্লোপ কিটা সমান হ'ব অলৰেডি কৈছিলো মনত আছে নে প্যারালাল যদি হয় তেতিয়া হলে স্লোপ কিটা কি হ'ব সমান হ'ব সো তেতিয়া হলে আমি লিখিম if the two lines are parallel then m1 is equal to m2 is equal to m ব্র্যাকেটৰ ভিতৰত লিখা আছে এটো আমি ধৰি লৈছো m1 is equal to m2 হ'ব which is equal to m say therefore सेम হয় এটা তোমার ডাইরেক্ট m1 m2 m বুলি লিখি দিয়া এনেকে লিখি দিয়া m1 m2 m ওকে আৰু যদি ম্যাথমেটিক্যালি দেখাবলে হয় ম্যাথমেটিক্যালি আমি কেনেকে দেখাম যদি সোয়া স্ট্রেইট লাইন দুটা কি হয় প্যারালাল হয় এনেকুৱা টাইপৰ যদি প্যারালাল হলে তোমালোকে এটা বস্তু চাবা ইহঁতৰ মাজৰ এংগলটো কিমান হ'ব এই স্ট্রেইট লাইন দুটাৰ মাজৰ এংগল কিমান হ'ব যদি প্যারালাল হয় এংগল 0 হ'ব হয় না মানে যদি প্যারালাল দুটা লাইন থাকে তাৰ মাজৰ এংগলটো কিমান হ'ব 0 হ'ব যদি 0 হয় তেতিয়াহলে আমি কি লিখিম যেটো tan থিটা এক্সপ্রেশন পাইছিলো tan থিটা কিমান পাইছিলো m2 - m1 ডিভাইডেড বাই কি পাইছিলো 1 plus m1 m2 এটো পাইছিলো নাই এটো পাইছিলো সো tan থিটা যদি থিটাটো যদি 0 হয় তেতিয়াহলে tan 0 ভ্যালু কিমান হয় what is tan 0 what is tan 0
tan 0 ভ্যালুটো 0 হয় হয়নে নহয় tan 0 ভ্যালু 0 হয় সো তেতিয়া হলে a ভ্যালুটো কিমান হ'ব 0 হ'ব যদি এটো 0 হয় তেতিয়া হলে কি পাম আমি যদি এটো 0 হয় তেতিয়া হলে আমি কি পাম কোনটো 0 হ'ব ওপৰটো 0 হ'ব তলটো 0 হ'ব যদি এটো 0 হয় তেতিয়া হলে ওপৰটো 0 হ'ব তলটো 0 হ'ব আকৌ তলটো 0 হলে ইনফিনিটি হ'ব ওপৰটো 0 হ'ব লাগিব ঠিক আছে ওপৰটো যদি 0 হয় তেতিয়া হলে এটো আনসাৰটো 0 আহিব ওকে সো তেতিয়া হলে আমি এটো কি বুলি লিখিব পাৰিম m2 minus m1 which implies m2 minus m1 should be equal to 0 that means m2 is equal to m1 এটো হৈছে দুটা স্ট্রেট লাইন যদি প্যারালাল হয় প্যারালাল হলে তাৰ কন্ডিশনটো হ'ব এটো যেটো মই লিখিছিলো মাত্ৰ m1 is equal to m2 is equal to m এটো ফার্স্ট কেস পারপেন্ডিকুলার হলে কি হ'ব if the two straight line are perpendicular to each other এনেকুৱা টাইপত যদি আছে straight line are perpendicular to each other হলে কি হ'ব ইয়াৰ মাজৰ এংগলটো 90 ডিগ্ৰী এটা কি হ'ব tan 90 ডিগ্ৰী tan থিটা জায়গা কি আহিব tan থিটা জায়গা আহিব tan 90 ডিগ্ৰী what is the value of tan 90 ডিগ্ৰী tan 90 ডিগ্ৰী ভ্যালু কিমান tan 90 ডিগ্ৰী ভ্যালু কিমান tan 90 ডিগ্ৰী ভ্যালু কিমান আছিল ইনফিনিটি যদি ইনফিনিটি হয় tan 90 ডিগ্ৰী ভ্যালু সাপোজ ইনফিনিটি যদি হয় তেতিয়ালে কোনটো 0 হ'ব লাগিব তলৰটো নে ওপৰটো তলৰটো 0 হ'ব লাগিব implies 1 plus m1 m2 is equal to কি হ'ব 0 হ'ব হ'বনে নাই সো তেতিয়ালে what is m1 m2 কিমান হ'ব m1 m2 is equal to -1 তেতিয়ালে আমি কি বুলি লিখিব পাৰিম implies m1 is equal to -1 divided by m2 লিখিম m2 is equal to -1 divided by m1 মানে তাৰ মিনিংটো হৈছে যদি a লাইনৰ যদি স্লোপটো 4/5 বুলি দিয়া থাকে a লাইনৰ যদি স্লোপটো কিমান দিয়া থাকে 4/5 তেতিয়া হলে any line perpendicular to this line a লাইনৰ যিকোনো এটা লাইন which is perpendicular তাৰ স্লোপ কিমান হ'ব তাৰ স্লোপটো যদি আমি সাপোজ m বুলি ধৰি লও তেতিয়া হলে এই কন্ডিশনটো হ'ব 4/5 multiplied by m is equal to -1 হ'বনে নাই এই লাইনৰ স্লোপটো যদি m হয় তেতিয়া হলে 4/5 ৰ লগতে পারপেন্ডিকুলাৰ হৈ আছে মানে এটো 90 ডিগ্ৰী হৈ আছে সো তেতিয়া হলে কিমান হ'ব 4/5 multiplied by m 4/5 multiplied by m is equal to -1 okay which implies m is equal to কিমান হ'ব 4/5 ইফালে গুচি গলে -5/4 okay যদি এডাল লাইনৰ স্লোপ যদি 4/5 হয় তেতিয়া হলে তাৰ যিটো পারপেন্ডিকুলাৰ লাইন থাকিব এই পারপেন্ডিকুলাৰ লাইনৰ স্লোপ কিমান হ'ব -5/4 ঠিক আছে বুজি পালা নাই কথাটো এটোৱে হৈছে ইয়াৰ পৰা আমি কি কৰিব পৰা ইকুৱেচন মানে ধৰা এডাল লাইন দিয়া আছে এই লাইনডালৰ পারপেন্ডিকুলাৰ যিকোনো লাইনৰ যদি আমাক স্লোপ ওলাব দিয়ে তেতিয়া আমি কি কৰিম এই কন্ডিশনটো ইউজ কৰিম 4/5 m1 m2 is equal to কিমান হ'ব -1 which implies এটা স্লোপ দিয়া থাকিব ইটো স্লোপ ওলাব তাৰ বুজি পালা কথাটো লিখা কেস 1 কেস 2 সবে লিখি লোৱা সব যদি